বন্ধ কোঠালিত নহয় ৰাজহুৱা স্থানত যৌন কাৰ্য কৰাৰ চখ এক্সপ্ৰেছ হাইৱেত উলংঘ অৱস্থাত মহিলা আৰু বিজেপি নেতা ব্যস্ত হাইৱেত মহিলাৰ সৈতে যৌন কাৰ্যত লিপ্ত বিজেপি নেতা ৰাজহুৱা স্থানত যৌন কাৰ্য কৰি আখৰিক তৃপ্তি লাভ কৰিছে বিজেপি নেতাই বিজেপি নেতাৰ যৌন কাৰ্যৰ ভিডিঅ' ভাইৰেল প্ৰথমে চাওক এই দৃশ্যলৈ ৰাজপথত বাহন ৰখাই প্ৰথমে বাহনৰ পৰা ওলাই আহিছে এগৰাকী লোক আন কোনো নহয় এগৰাকী হৈছে ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী নেতা ইয়াৰ পিছতে সম্পূৰ্ণ উলংঘ হৈ বাহনৰ পৰা ওলাই আহিছে এগৰাকী মহিলা অসম্পাদিত ৰূপত দেখুৱাব নোৱাৰো আমি এই দৃশ্য ইয়াৰ পিছত কি হৈছে হেয়া চাই লওক সম্পাদিত দৃশ্যৰ জৰিয়তে কি হৈছে ভাৰতীয় জনতা পাৰ্টিৰ নেতা সদস্যসকলৰ মাজত কোনোবাই যদি যুৱতীক হোটেলৰ ৰুমলৈ লৈ গৈ দলবদ্ধ ধৰ্ষণ কৰিছে কোনোবাই আকৌ ৰাজপথত মহিলাৰ সৈতে কৰিছে এইসমূহ যৌন কাৰ্য এবাৰ ৰাজপথৰ যৌন কাৰ্যত লিপ্ত হৈ ভাইৰেল হৈ পৰিছে এগৰাকী বিজেপি নেতা এক্সপ্ৰেছ হাইৱেত যৌন কাৰ্য কৰি আখৰিক তৃপ্তি লাভ কৰিলে বিজেপি নেতাই সিসিটিভি কেমেৰাত বন্দী হোৱা এই দৃশ্য এতিয়া সকলোৰে মোবাইলে মধ্যপ্ৰদেশৰ মনসুৰ জিলাৰ বিজেপি নেতা মনোহৰ ঠাকৰেৰ এই কাণ্ড মনসুৰ গাঁওবানীৰ বাসিন্দা বিজেপি নেতা মনোহৰলাল ঠাকৰৰ এই আপত্তিজনক ভিডিঅ' পোহৰলৈ অহাৰ লগে লগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে এই ভিডিঅ'টো দিল্লী মুম্বাই এক্সপ্ৰেছৱেৰ 8 লেনৰ বুলি জানিব পৰা গৈছে 2025 চনৰ 13 মেৰ এই ভিডিঅ' এই ঘটনাৰ পিছতেই বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে লোৱা হৈছে ব্যৱস্থা নিলম্বন কৰা হৈছে বিজেপি নেতাগৰাকীক ইফালে এই ভিডিঅ' ভাইৰেল হৈ পৰাৰ লগে লগে মধ্যপ্ৰদেশৰ ডিআইজি মনোজ সিঙেও কৰিছে প্ৰতিক্ৰিয়া প্ৰকাশ আৰক্ষী বিষয়াগৰাকীয়ে কৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ দৰে এটা দলৰ নেতাই ৰাজহুৱা স্থানত এনে কাণ্ড কৰাটো অতিকৈ নিন্দনীয় ইতিমধ্যে ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ